হাই এভৰিৱান, কি খবৰ? আজি মানে দুটা কেকৰ অৰ্ডাৰ আহিলে। একেলগে মানে এদিন এটা দিনত আহিছে, এটা ৰাতি আহিছে, তেনেকুৱা আহিছে। আৰু মই ভাবিলোঁ দুইটা কেকৰ ভিডিঅ' একেলগে আপোনালোকৰ ওচৰত আগবঢ়াওঁ। এয়া মই মানে চকলেট ফ্লেভাৰৰ আছিল দুইটা কেক। আৰু ধুনীয়াকৈ স্পঞ্জটো ৰেডি কৰি ল'লোঁ আৰু স্পঞ্জটো ধুনীয়া চফ্ট হৈছে। আৰু লগতে এয়া মই ধুনীয়াকৈ মানে 3টা লেয়াৰত কাটি লৈ এয়া চুগাৰ চিৰাপ দিছোঁ, লগতে পাইনএপল ক্ৰাছ ব্যৱহাৰ কৰিছোঁ। আৰু এনেকৈ ধুনীয়াকৈ মানে ক্ৰাছখিনি মিলাই দিছোঁ আৰু দি বগা হোৱাইট ক্ৰীমেৰে কভাৰ কৰিছোঁ। আৰু কভাৰ কৰি আৰু পাতল মানে পিংক কালাৰটো ইউজ কৰিছোঁ। আৰু এইটো ফাইনেল লুক আৰু প্ৰথম কেকটো কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু নেক্সট আৰু এটা কেক আছিল, সেইটো মই ব্লু কালাৰত ৰাখিছোঁ। আৰু বাকী একেই আৰু স্পঞ্জ বনোৱা গোটেইখিনি গোটেই একেই বনাইছোঁ মই। আৰু গোটেইখিনি মই পাইনএপল ক্ৰাছে ব্যৱহাৰ কৰিছোঁ আৰু চকলেট ফ্লেভাৰে, বাকী ডিজাইনটো বেলেগ। আৰু এইটো ব্লু কালাৰত ৰাখিছোঁ আৰু তলত এনেকৈ ডিজাইনটো দিছোঁ আৰু ওপৰৰ ফালে এনেকৈ ফ্লাৱাৰ দিছোঁ, দি অলপ টাইম ফ্ৰিজত ৰাখি দিছোঁ। যিহেতু ফ্ৰিজত ৰাখি দিলে কেকটো অলপ ভাল হয় আৰু মানে অলপ টাইম ৰাখিব লাগে। আৰু এইটো ফাইনেল লুক আৰু কেনে হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু শেষত মই কেকৰ ফটোকেইখন লগাই দিছোঁ, আপোনালোকে চাব। আৰু আপোনালোকক যদি এনেকুৱা ধুনীয়া ধুনীয়া কেক লাগে তেতিয়াহ'লে মোক নিশ্চয় মেছেজ কৰিব, ইনষ্টাগ্ৰাম পেজত মেছেজ কৰিব। লগতে ভিডিঅ'বিলাকত লাইক কৰিব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।